হাই গাইজ এম টি বুদান ব্যৱধান এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে আমাৰ গাঁৱত এটা খানা আছে, পিংকু ল'ৰাৰ অন্নপ্ৰসন্ন আছে। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। গতিকে বলক আমি খানালৈ যাওঁ। এয়া ৰান্ধনী বাপাদাই বিন ফ্ৰাই কৰিছে, গাজৰ আগতে ফ্ৰাই কৰিলে বাৰু। মাছৰ চব্জিখন হোৱাৰ পাছত এনেকৈ গামলাত ৰাখিছে। তাৰ পাছত ছাৰ্ভিচ কৰিবলৈ লৈ যাব ইয়াৰ পৰা ভৰাই কিনে। ইয়াত বাল্টিত এনেকৈ বিলাহী টক ৰাখিছে। আপোনাৰ বিলাহী টক খাবলৈ বহুত ভাল হয়, ময়ো ভাল পাওঁ। এনেকৈ বাল্টিত ৰাখিছে। এনেকৈ ভাতো হৈ গ'ল। বাপাদাই ৰান্ধনী এনেকৈ ভাতবোৰ চেকি আছে, চেকি কিনে কাঢ়ি এটাত ৰাখিছে যাতে পানীবোৰ তাৰ পৰা সৰকি যায়। তাৰপাছত প্লেট ৰাখিব। বাপাদাই এনেকৈ ভাতবোৰ চেকি আছে, পূৰা গৰম গৰম ভাত। ভাতবোৰৰ পানীবোৰ এনেকৈ সৰকি গ'ল। এতিয়া বৰ্তমান ট্ৰেত ৰাখিবলৈ মানে পৰা হৈছে আৰু। এয়া টুটুই চিলভাৰত চব্জি ভৰাই আছে, চব্জিৰ পাছত ডাল ভৰাব। গতিকে বিলাহীবোৰে ৰেডি কৰিছে বিলাবলৈ, মানুহবোৰ এতিয়া বহিছে খাবলৈ। এইটো তৰকাৰী, এইটো চব্জি, এইটো মাংস, এইটো ভাজি, আলু ভাজি, এইটো বিলাহী টক, এইটো চব্জি, টুটুই ডাল ভৰাই আছে বাল্টিত। মানুহবোৰ বহিলৈ তাৰপিছত এইবোৰ বিলাবলৈ লৈ যাম। এনেকৈ আমাৰ চব ৰেডি। এতিয়া বিলাহীবোৰে ভাতবোৰ বিলাবলৈ ৰেডি কৰি কিনে এতিয়া লৈ গৈ আছে। তাত মানুহবোৰ বহি আছে খাবলৈ। এনেকৈ হন্দুল দাই মটনবোৰ ভৰাই আছে। মটনবোৰ এনেকৈ মানে বাতিত ভৰোৱা হয়, কাৰণ বাতিত ভৰালে এনেকৈ বিলাবলৈ সুবিধা হয়। আমাৰ মানে 10খন টেবুলত 40জন মানুহ বহি খাব পাৰে। গতিকে 40জন খাব পৰা কেপাচিটি আছে, সেইকাৰণে এনেকৈ কোলাত আমি বাতিবোৰ ৰেডি কৰি ৰাখিছোঁ। এতিয়া সকলো ৰাইজ এনেকৈ খাবলৈ বহিছে। গতিকে ধুনীয়াকৈ সকলো ৰাইজে খাই আছে। গতিকে এই ফাৰ্ষ্ট বেষ্ট হয়। ফাৰ্ষ্ট বেষ্টত আপোনাৰ 40জন বহি খাইছে একেলগে। গতিকে সকলোৰে অকণমান ভাবিলোঁ ক্লিপ এটা লৈ লওঁ, ভিডিঅ' ক্লিপ এটা চমুকৈ লৈ ল'লোঁ। এয়া ৰমেনে মাংস বিলাই আছে, মাংসবোৰ সকলোকে দি আছে। মানুহবোৰ এনেকৈ দৌৰ চাইডে বহিছে, দৌৰ চাইডে দি আছে। ৰাতুলে এনেকৈ কোলাখন ধৰিছে। এতিয়া সকলোৱে এনেকৈ খোৱাত ব্যস্ত, সকলোৱে ৰাইজে এনেকৈ খাই আছে। খানাবোৰ বিৰাট ভাল হৈছে। সকলোকে এবাৰ সুধিছোঁ বাৰু, সকলোৰে এতিয়া সকলোৱে এনেকৈ খাই আছে, ধুনীয়াকৈ খাই আছে। এয়া ঘৰৰ মানুহ, ঘৰৰ এনেকৈ এয়া বিউটি, বিপুৰৰ ছোৱালী এনেকৈ খাই আছে মাকৰ লগত। মাক কেনেকুৱা হৈছে? ঠিক আছে বাৰু, সুধিলোঁ ভাল বুলিও কৈছে ন কচ? ঠিক আছে। ফাতুল্লাহ কেনেকুৱা হৈছে? ভাল হৈছে ন? মাংস কেনেকুৱা হৈছে? আমাৰ এয়া বিলানী হন্দুল ঠিক আছে ন? নিৰন্দ ঠিক আছে? আচ্ছা, টেষ্টি হৈছে ন? মটন ঠিক আছে। এই আমাৰ ৰিপুল দাস কেনেকুৱা আছে? ঠিক আছে, মজা কেনেকুৱা আছে? একো নকয়, ভাল হৈছে। কেনেকুৱা আছে নয়ন?
চিকু ঠিক আছে বঢ়িয়া তাৰমানে এইটো আমি দিব লাগিব ব্লকত সেইকাৰণে মানে কেনেকুৱা হৈছে খানা খানা ভাল হৈছে কিন্তু খাৰৰ আঞ্জা এইটো শুকান জলকীয়া পাইছোঁ আচ্ছা আৰু এইটো মাংসৰ আঞ্জাত পথাৰ মাংসৰ আঞ্জা হাত দি পাইছোঁ এইটো মানে নতুন আইটেম অঁ আচ্ছা আচ্ছা পথাৰ মাংসৰ এনে বাকী টেষ্টটো ভাল হৈছে ন ঠিক আছে এয়া আমাৰ ৰুবুলে কিবা ক'ব কি ক'ব এতিয়া আমাৰ আহিল মেইন ৰান্ধনি এয়া ৰান্ধনি কেনেকুৱা হৈছে নিজে খাইছে নিজৰ ৰন্ধা ভাত কেনেকুৱা তথাপিতো টেষ্টটো মানে য'তে নবনাই কিয় মানে একদম টেষ্টটো এটাই হৈ থাকে সকলোৱে সেইটো কথাই কৈ থাকে বাবু কেনেকুৱা বঢ়িয়া ভাল হৈছে হা ভাল হৈছে দেখিছ কেনেকুৱা হৈছে বঢ়িয়া মাছত কাটা পাইছে নে বনাই মাছতো কাটা থাকেই থাকে ন অঁ চনু কচু কি ক ধুনীয়া হৈছে খানা খানাটো কি কি খাইছে সেইটো কি মাংস অঁ মাছ অঁ তৰকাৰী আৰু আৰু বিলাহী টক আৰু ধুনীয়া আছে ধুনীয়া এই আমাৰ ৰাতুল দাস ভাত দি আছে মানে এয়া ৰাতুল দাস নতুন কৰি মানে হেৰি কিটচেনৰ হেৰি কৰি আছে বৰ্তমান কেতিয়াবা ক'ৰবাত যদি লাগে ৰান্ধনিৰ কাৰণে এওঁকো যোগাযোগ কৰিব পাৰিব এইটো চেনেলৰ জৰিয়তে তুমি কিবা ক'বা নেকি ঠিক আছে আচ্ছা